Good morning. 10 minutes at 10 a.m. ৰাতিপুৱা এতিয়া 10 বজাত 10 মিনিট আমি যিসকলে টেলিগ্ৰাম আৰু হোৱাটছএপত মোৰ লগত এছ'চিয়েট হৈ আছে আমাৰ লগত টেলিগ্ৰাম আৰু হোৱাটছএপ দুইটা গ্ৰুপ মিলাই 5000 মানুহ আছে approximately তো তেওঁলোকে এটো কথা জানে যে আমি কি কৰো ৰাতিপুৱা কিছুমান প্ৰিপাৰেচন টু লৈ আমাৰ যোনবোৰ সংকা থাকে বা ডেইলি টাইম মেনেজমেন্ট লৈ আমি কেতিয়া কোনটো বিষয় পঢ়িম কোনটো সময়ত কিমান দিব লাগে এই তেনেকুৱা ধৰণৰ মেন্টৰশিপ ৰিলেটেড আমি কি কৰো কিছুমান পোষ্ট দিও পঢ়িবলৈ মন নগলেও কেনেকৈ পঢ়িম ডেইলি আমি ৰিজাল্ট এটা যেতিয়া ওচৰত আহে কেনেকুৱা ধৰণে আমাক এফেক্ট কৰে যোনবোৰ আমাৰ মেন্টেল কিছুমান কি থাকে আমাৰ ষ্ট্ৰাগল কিছুমান থাকে এটো এক্সামটো অকল ফিজিক্যালি নহয় ইট এটা বহুত এটা মেন্টেল এনাৰ্জিও আমাক দৰকাৰ হয় কাৰণ সাৰাউন্ডিংটো আমাৰ ইম্পেক্ট কৰি থাকে পৰীক্ষাত কোনবাই ওচৰ পাজৰ ৰিজাল্ট দি দিলে ইম্পেক্ট হৈ যায় লগৰবোৰ কৰবাত আগবাঢ়ি গলে ইম্পেক্ট হৈ যায় ডেইলি কেতিয়াবা ভবা মতে পঢ়া নহয় তো এইখিনি আমি কেনেকেনো মেনেজ কৰিম প্ল্যান এটা বনাই লওঁ প্ল্যানটো বনোৱাৰ পাছত দুদিনমান ষ্টিক নহয় এই কথাবোৰ কেনেকে মেনেজ কৰিলে পজিটিভলি হয় তাত বহুত পজিটিভ ধৰণে আমি ৰেসপন্স পাওঁ বা পাৰ্সোনালিও মোক বহুত কিজনে মেসেজ কৰে যে স্যাৰ এটো হৈ আছে মই ডেইলি ইমান টাইমাৰ লগাই পেলাই পঢ়ি আছো ডেইলি মোৰ ইকনত ৰৈ আছে মই ৰুটিনখন এনেকে বনাই আছো ঠিকই আছে নে এই তেনেকুৱা ধৰণে আমি ডেইলি ডিসকাশনস টেলিগ্ৰাম আৰু বিশেষকৈ হোৱাটছএপৰ মাধ্যমতে হৈ আছে মই ভাবিলো আজি এটা ভিডিও সিৰিজত এটো ষ্টাৰ্ট কৰিম সপ্তাহত আমি এটো এটলিষ্ট দুদিন তিনদিন হলো এনেকুৱা ভিডিওটোত কৰিব ট্ৰাই কৰিম যত আপোনালোকৰ যোনবোৰ প্ৰবলেম মোক ক'ব এই প্ৰবলেমবোৰ মই ইয়াত ক'ব ট্ৰাই কৰিম ঠিক আছে মানে আমি ডিসকাস কৰিম তো আজি ফাৰ্স্ট 10 মিনিটস টেন্সৰ সিৰিজটোত এটা প্ৰবলেম এটো প্ৰবলেম নকলেও এটো কথা গম পাই যে জাৰবাক যদি মই সুধো প্ৰিপাৰেচন ৰিলেটেড এটা হয় যে আজি কি পঢ়িম ডে বিগিনস উইথ আজি কি পঢ়িম বিশ্বাস কৰক এটো যদি হ'বলৈ হয় দিনটো ৰাতিপুৱা আজি কি পঢ়িম যদি আপোনাৰ ভাবিব লগা হয় কাইলে কি পঢ়িম যদি ভাবিব লগা হয় তাৰ মানে আপোনাৰ দিনটো একদম বৰবাদ যায় আপুনি চাব পাৰে বহুত কথাত ভাবুতে আৰু ইমান প্ৰডাক্টিভিটি আপুনি কৰিব নাই কাৰণ ভবা হেতু প্লেনিংটো এটা সময় যায় কি আজি হিষ্ট্ৰী পঢ়ো পলিটি পঢ়ো আৰু আপোনাৰ কি হ'ব আৰু যদি পঢ়েও হেতু কি হ'ব ৰেন্ডম হয় মানে আজি পলিটি পঢ়িলে মন গল কাইলে আকৌ পঢ়িলে হিষ্ট্ৰী উঠাব তাৰ পিছত আকৌ বেলেগ এটা কোবাৰ ভিডিও চালে হেতু লৈ পঢ়িব আকৌ ক্লাছত যি কৰি আছে তাৰ কিবা এটা কৰিব তো গুটেইখিনি এবোৰ খিচিৰি খেলিমেলি হৈ যায় তো গতিকে আমি কি কৰিব লাগে এটা প্ল্যান ফলো কৰিব লাগে প্ল্যানটো কেনেকুৱা হ'ব লাগে প্ল্যানটো আমাৰ এনেকুৱা হ'ব লাগে এটা আমাৰ টাৰ্গেটটো কি হ'ব লাগে এটা মান্থত ডাঙৰ টাৰ্গেট হ'ব লাগে এই ডাঙৰ টাৰ্গেটটো উইকলে সৰু হৈ আহিব লাগে আৰু ডিফাইন হ'ব লাগে উইকত অন্তত ডিফাইন হ'ব লাগে যে এই উইকটোত কি কৰিম যদি গোটেই মান্থটো ডিফাইনো কৰিব নোৱাৰি কেতিয়াবা কিন্তু উইকটো অন্তত ডিফাইন কৰিব লাগে আৰু উইকটো ডিফাইন কৰি আৰু ডেটো ডিফাইন কৰিব লাগে ডেটো ডিফাইন কৰি দিনটোৰ স্লটত ডিফাইন কৰক যে দিনটো কেটা আপুনি স্লট পঢ়িব পাৰিব স্লট মানে কিমান ঘন্টা আপুনি পঢ়িব পাৰিব সেই কাৰণে স্লট 1 স্লট 2 এনেকৈ আপুনি ভাগ কৰি পেলাওক আৰু তেনেকুৱাকৈ ভাগ ৰাতিপুৱা শুই উঠিলে বুলে মই আপোনাৰ কেটা বজাত উঠিলো বুলে মই উঠো বুলে ধৰক আপুনি 7টা বজাতে উঠিলে তো 7টাৰ পৰা আপুনি 10টালে 3 ঘণ্টা এটা স্লট লৈ ল'ব পাৰে আকৌ 12টাৰ পৰা আকৌ আপুনি 1 ঘণ্টা ব্ৰেক লৈ ল'লে 11টালে 12টাৰ পৰা 3টালে আপোনাৰ এটা স্লট হ'ল তেনেকৈ আপুনি ব্ৰেক লৈ আপুনি আপোনাৰ একাউণ্টিং খজাই ল'ব যোনটো হয় কিন্তু এনেকুৱাকৈ এটা স্লট 1 স্লট 2 স্লট 3 স্লট 4 দিনটো 4টা স্লট উলিয়ালে 12 ঘণ্টা কিন্তু 12 ঘণ্টা নহয় তাই যদি 3টা স্লটও আপুনি কৰিব পাৰে ইউ আৰ অন এ ৰাইট ডাইৰেকচন দিনটো 12 ঘণ্টা আপুনি পঢ়া নহয় আপুনি চাব পাৰে কোড আপোনাৰ কোড 12 ঘণ্টাটো কোড দিনটোত কেতিয়াবা আপুনি গোটেই সপ্তাহটোত 12 ঘণ্টা আপোনাৰ নলাই তো এনেকুৱাকৈ আপুনি স্লটটো উলিয়াব স্লটটোৰ লগত আপোনাৰ সদায় এটা মানে হেল্প কৰিব হেতু হৈছে দুটা বস্তু এটা ষ্টপ ওয়াচ এটো লগাই ল'ব যাহাই পঢ়িব ষ্টাৰ্ট কৰে ক্লিক কৰি ল'ব ইয়াত কি হ'ব গৈ থাকিব 1 ঘণ্টা যেতিয়া হ'ব তেতিয়া আকৌ কি কৰি দিব সাপোজ আপুনি টয়লেটতো গৈছে বন্ধ কৰি দিব ষ্টপ ওয়াচ আপুনি দিনটো তেনেকৈ এজিউম কৰক কিমান ঘণ্টা ওলাই আপুনি চক আৰু এটা লগাওক এটা হৈছে টাইমাৰ এই দুটাও কাম কৰে টাইমাৰটোত কি লগাব লাগিব আপুনি ধৰক এটো টাইমাৰটো আপুনি 1 ঘণ্টাৰ টাইমাৰ এটা লগালে বুলে আধা ঘণ্টা এটা পঢ়ি লওঁ বুলে ধৰি লওক আপুনি 1 ঘণ্টা এটা লগালে 1 ঘণ্টা আপুনি টাইমাৰ লগা ষ্টাৰ্ট কৰি দিও এটো লগা ষ্টাৰ্ট কৰক এটো ষ্টাৰ্ট কৰক এইটা কাম ক'ত কৰিব মোবাইলত যেতিয়া হয় আপুনি টাইমাৰটো 1 ঘণ্টা লগাই দিয়ক এই টাইমাৰটো কিন্তু যেতিয়ালৈকে বন্ধ নহয় তেতিয়ালৈকে আপুনি নুঠিব 50 মিনিট পঢ়ি লওক তাৰলৈকে নুঠিব বা 1 ঘণ্টা পঢ়ি লওক তাৰ আগত টেবুলৰ পৰা নুঠিব আৰু হিফালে এটো ৰাতিলৈকে কন্টিনিউ কৰি থাকক এনেকৈ কৰি যদি আপুনি গৈ থাকে মই আগত এটা ভিডিওত মই দেখুৱাই গৈছো ডেইলি আপুনি কিমান ঘণ্টা হৈছে 10 ঘণ্টা 12 ঘণ্টা 8 ঘণ্টা 7 ঘণ্টা আপোনাৰ ডেটো ট্ৰেক হ'ব লাষ্টত আপুনি তাৰ স্ক্ৰিনশ্বট এটা লৈ থৈ দিয়ক কিমান টাইমাৰ হ'ল আপুনি উলাই গৈ থাকিব দেই আপুনি গোটেই মাহটো ট্ৰেক হ'ব তেনেকৈ আপুনি প্ৰথম টাইমটো তেনেকৈ ট্ৰেক কৰক তাৰ পিছত এটা প্ৰবলেম আহে যে মানুহে কেনেকৈ কৰিম
এইটো ভাগত ভাগ কৰে বহুতে কি কৰে প্ৰথম হিষ্ট্ৰী পঢ়িলে আসাম পঢ়িব কাৰেণ্ট এফেয়াৰ্স পঢ়িব পলিটি পঢ়িব কিন্তু মোৰ মতে এই মেথডটোত ঠিক আছে আপুনি এটো যদি মানে এটোৰ পৰা ৰিজাল্ট পাইছো বুলি ভাবিছে কন্টিনিউ কৰি থাকক কিন্তু বহুতে এটোৰ পৰা ৰিজাল্ট নাপায় কিয় বিকজ এইকিটা পঢ়ি থাকোতে আপুনি ইয়াত টাৰ্গেট ফিক্স কৰিবলৈ বহুত দিগদাৰ যে কেতিয়া বস্তুটো শেষ হ'ব সাবজেক্ট এটা কেতিয়া শেষ হ'ব এটো যদি আপোনাৰ হাতত পুছ নাথাকে আপুনি প্ৰথম কথা এটো নপঢ়ে আৰু এটো যেবা হিষ্ট্ৰী এদিন পঢ়িব অসমটো নপঢ়িব আকৌ পিছত কাহিনী পেজটো পঢ়িব কিন্তু এটো নপঢ়িব কিবা এটা নহয় কিবা এটা মানে থাকি যাবই তো সেই কাৰণে বেটাৰ কি হয় আপোনাৰ একদম মানে মই এফেক্টিভ এইগিটাৰ ভিতৰত মই বহুত গিটা কৰিবা বহুত ষ্টুডেন্টৰ পৰা এটো পাই পেলাই মই দেখিলো ইভেন বেলেগ বেলেগ টপাৰছও কয় এই কথাটো কি হয় আপোনাৰ টাইমটো সদায় এটা বা দুটা সাবজেক্টত ম্যাক্সিমাম ভাগ কৰিব পাৰিলে ভাল দিনটো তিনটা চাৰিটা সাবজেক্ট নললে ভাল আৰু এটা সাবজেক্ট সদায় কম ৰাখিলে ভাল এতিয়া ধৰক আপুনি মই এটা এটো সিজন যোনটো মোৰ আমাৰ মেইন মেন্টৰশিপ প্ৰগ্ৰামটোত এটোত মই ডেইলি টাইমটো ভাগ কৰি দিছো আৰু ডেইলি ভাগ কৰিছো এটো 6 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ আছে 6 আগষ্টৰ পৰা ষ্টাৰ্ট হৈছিল আপোনাৰ 8 ডিসেম্বৰৰ পৰা ফুল প্লেস ক্লাস হৈছিল তো 8 ডিসেম্বৰৰ পৰা আজিলৈকে নেক্সট দুটা উইকত মানুহে কিন্তু বহুত ভালকে মেনেজ কৰিছে মেনেজ কেনেকে এথিক্স আপোনাৰ আৰু ৰিয়ল একেও 20 তাৰিখে আপুনি এখন লৈ বনাই লওক এনেকে মানে মই আগতে এটা কথা প্ৰফেস কৰি আছিল যে ফিনিশ মেইনস বিফোৰ প্ৰিলিমছ মেইনস প্ৰিলিমছৰ আগত মেইনস শেষ কৰক তো মেইন সিলেবাসটো এনেকে মই ভাগ কৰি দিছিলো তো ভাগ কৰি দি এতিয়া মই ইমোশনাল ইন্টেলিজেন্স খতম হৈ গল সানডে এতিয়া স্যাটাৰডে সানডে মৰেল থিংকাৰ্স আৰম্ভ হৈ আছে 13 ডিসেম্বৰ দেখিছেনে আজি গৈ 17 ডিসেম্বৰ 17 যদি আপোনাৰ গৈ আল্টিমেটলি 21 ডিসেম্বৰলৈ গোটেই সেইবোৰ শেষ হৈ যাব আৰু ইয়াত কি হৈ আছে উইকলি এটা ভিডিও হৈ আছে মানে ইভিনিং টাইমত দুটা এটা ভিডিও আৰু লগতে অসম পাৰ্টৰ এটো খতম ইয়ালৈকে হেৰিটেজ ট্ৰেডিশনস ইয়াত আৰ্ট এণ্ড কালচাৰ ৰিপাৰ্টটো থাকি গল হিষ্ট্ৰী কিন্তু এইগিটা খতম কিন্তু আপুনি টাৰ্গেট এটা ল'ব পাৰে এটলিষ্ট 80% হৈ যাব বুলি খতম হৈ যাব আসাম হিষ্ট্ৰী এনচিয়েন্টলৈকে খতম আপোনাৰ এটো চাই পেলাই কাৰণ এটা উইকত ইয়াত লিন আৰু খতম মানে কেনেকুৱা হৈছে আপুনি তাৰ কাৰণে আনসাৰছো লিখি আছে ডেইলি কোৱেশ্চন এটা যি পঢ়িছে ধৰি লওক আজি এপ্টিটিউড পঢ়িছে এপ্টিটিউডৰ ওপৰত পৰীক্ষাত এপিএসসি আজিলৈকে যি 4 বছৰ যি খুদিলে ইউপিএসসি যোৱা 10 বছৰ যি কোৱেশ্চন খুদিলে এই নাম্বাৰ চেপ্টাৰ 1 ৰ পৰা আপুনি কিমানখিনি কোৱেশ্চনস আপুনি ডেইলি দুটা লিখি দিলে আপুনি এনেকে গৈ কি হ'ব নিশ্চয় দুটা সপ্তাহত অন্তত আপোনাৰ ফিল হ'ল যে দুটা সপ্তাহত মোৰ এতিয়া এথিক্স খতম যেতিয়া এথিক্স খতম বুলি ফিলটো হ'ব আপোনাৰ কি হ'ব এই মনৰ অকমান নামে কি ডোপামিন দা ৰাজ হয় ন মোটিভেশন দা পায় আপুনি শেষ কৰা কামটোৰ পৰা মোটিভেশন পায় কিবা এটা কাম শেষ নকৰিলে মোটিভেশন নাপায় তেনেকে আপুনি মই নেক্সট এটা উইক কিহৰ কাৰণে লৈ লৈছো এটো হেৰিৰ কাৰণে এছাইনমেন্টৰ আচ্ছা এটো মোৰ পেড মেন্টৰশিপৰ প্ৰগ্ৰাম এটো যোনটো 100 ডেজ মেন্টৰশিপ প্ৰগ্ৰাম এটা তাৰ পাছত মই এটা পেড মেন্টৰশিপ প্ৰগ্ৰাম ষ্টাৰ্ট কৰিছিলো য'ত কি হয় এনেকে মই আপোনাৰ ডেসক্ৰিপ্ট কৰি থাকো ইয়াত ভিডিওস থাকে আনসাৰস কপি চেক কৰা হয় আৰু কি হয় ডেইলি আপোনাক এমসিকিউ দিয়া হয় কোৱেশ্চনস দিয়া হয় ইয়াত গোটেইখিনি থাকে আৰু মোৰ যোনটো এটেম্পট এপটো হেতু ভিজিট কৰিলো হেখিনি আপুনি দেখিব ফ্ৰী এমসিকিউ পিৱাইকিউস ওয়াইজ মই কৰাই থৈছো ঠিক আছে যি নহক আমাৰ এপটোত আপুনি হেখিনি বস্তু পাব এতিয়া নেক্সট উইকটোত এসএৰ যিমানবোৰ প্ৰিভিয়াস ইয়াৰ টপাৰ্স টপি আছে এসএখন লিখিবলৈ যোনবোৰ প্ৰথম টেমপ্লেট লাগে বেসিক্সবোৰ এ থিমবোৰ সেইবোৰ ৰিলেটেড এসএ এখন কেনেকৈ আৰম্ভ কৰিব আপোনাৰ তাৰ কাৰণে এটা সপ্তাহত গোটে এসএ শেষ কৰি দিম না তাৰ নেক্সট সপ্তাহত জিএসটি এনেকৈ আপোনাৰ দিছেনে 2000 ফিক্স মানে 15 জানুৱাৰীলৈকে আপুনি এটো শেষ হৈ যাব এবাৰ আপোনাৰ জিএস1 জিএস2 ঠিকে এনেকৈ গৈ আপুনি এটো দিছেনে কি হৈছে জিএস1 আপুনি গৈ আল্টিমেটলি 28ত আপোনাৰ গৈ জিএস1 জিএসটি2 যদি আপোনাৰ টাইমলাইনটো ফিক্স ডেইলিও ফিক্স এটা দিছেনে আপুনি ফেব্ৰুৱাৰী 24 ফেব্ৰুৱাৰীত আপুনি কি আছে এতিয়া আপুনি আজিয়ে গম পায় 23 ফেব্ৰুৱাৰীত জিওগ্ৰাফিকেল ফিচাৰ্স তো হেতু কাৰণে অলপ দুই এদিন বাফাৰো ৰাখিছো তো বাফাৰত যদি কিয় থাকে ইয়াৰ 80% যদি হেক কৰিব পাৰে দ্যাট ইজ বহুত বেছি মানে তো তেনেকুৱাকে কি কৰক আপুনি এটো দিনটো মানে শিডিউল কৰক এটো যদি দিনটো শিডিউল কৰি আপোনাৰ টাইমটো শিডিউল কৰে প্ৰথম উইকলি কন্টেন্টটো ফিক্স এটো উইকত মোৰ একো এজেন্ডা নাই যে কি কৰিব লাগে এটো উইকত মই এথিক্স চেক কৰিব লাগে আজি আপোনাৰ প্ৰবিটি পঢ়ালো নেক্সট দিনা গভৰ্নেন্স পঢ়াম প্ৰবিটি আৰু তাৰ পিছত কি হ'ব তাৰ আগত এপ্টিটিউড আৰু ইমোশনাল ইন্টেলিজেন্স হৈ গল এই গুটে পাৰ্ট গিটা যদি আপুনি হেৰিয়ত থাকিব তো এথিক্সৰ কাৰণে মই দুটা স্লট এটা স্লট ইভিনিংৰ তাৰপিছত ক্লাস কৰিব গৈ পেলাই তো তেনেকে আপুনি কিন্তু এনেকে কেটামান স্লটত নিজক ভাগ কৰি লওক যদি আপুনি হিষ্ট্ৰী পলিটি পঢ়ি আছে মই এটো কোৱা নাই যে এথিক্সে পঢ়িব লাগিব হিষ্ট্ৰী পলিটি যদি পঢ়ি আছে হিষ্ট্ৰী পলিটি পঢ়ক কিন্তু মানে মেইনছ ওৰিয়েণ্টেডও পঢ়ক যদি হিষ্ট্ৰী পঢ়ি আছে মেইনছত কি কোৱেশ্চনছ আহিছে তাৰ পৰা চাই লওক কিন্তু যি সাবজেক্টে পঢ়িছে তাৰ মেইনছ ৰিলেভেন্স টু প্ৰিলিমছ ৰিলেভেন্স টু এমসিকিউ কি এই গোটে পাৰ্টটো ইয়াত কি কৰিলো কভাৰ কৰিলো তেনেকে আপুনি যদি আৰু ডেইলি আপুনি কি কৰিব পাৰে আসাম আৰু 1 ঘণ্টা এটা ডেইলি কাহিনী ফেয়াৰ্স লাষ্টৰ পাৰ্টত ৰিভিজন বা কাহিনী ফেয়াৰ্সৰ কাৰণে আপুনি ৰাখিলে দেখিছেনে ইয়াত একনলৈকেও যদি মই এটো স্লট ওলাই গল 3 আৱাৰ্স আপোনাৰ কাউন্ট হৈ গল স্লট পাছত
এইটোত হ'ল 3 আৱাৰ্ছ 3 দিনে কিমান 6 এইটোত যদি আপুনি 2 আৱাৰ্ছো পাৰিলে মই ধৰি লওক 3 আৱাৰ্ছ তেতিয়াহ'লে কিমান 9 আৱাৰ্ছ হ'ল ইয়াৰে 1 আৱাৰ মাইনাছ কৰি দিছোঁ আপুনি 8 আৱাৰ যদি কৰি দিয়ে আপুনি দিনটোত হেপী দিনটোৰ হাজিৰা পৰি গ'ল তো দিনটো হাজিৰা পৰি গ'ল ইফালে কিমান থাকিলে তেতিয়াও দিছেনে সন্ধিয়া 7টা বাজিছেহে আপুনি যদি ৰাতি 11টা বজাতো শুৱে কাৰণ ৰাতিপুৱা 7টা বজাত উঠা মানুহটো 11টা বা 10টালৈকে পঢ়িব পাৰে তেতিয়াও আকৌ আপোনাৰ ইপিনে হাতত আপোনাৰ হাতত এইফালে 2 ঘণ্টা আছে ভাত খোৱা মই আৰু ইফালে 2 ঘণ্টা মানে ইয়াৰ মাজৰ যদি 1 ঘণ্টা বুলি ধৰি লৈছো 1 ঘণ্টা নকৈ যদি 2 ঘণ্টা এটা উলিয়াই দিয়ে এটা স্লট বাদে দিলো তথাপিও তেতিয়া কিমান 8 ঘণ্টা অলৰেডি দিনত পঢ়ি থৈছে 8 + 2 10 ঘণ্টা একদম দিনটোৰ মানে ধুনীয়াকৈ পঢ়ি যায় 3 ঘণ্টা পঢ়িলে 11 ঘণ্টা তো আল্টিমেটলি আপুনি চাওক আৰু ইয়াৰ মাজত 1 ঘণ্টা 1 ঘণ্টাটো ব্ৰেকো আছে তো হিমানখিনি মিলাই আমি ডেইলি কি কৰিছো এটো কভাৰ কৰক তো গতিকে ডেটো আপোনাৰ তেনেকে ট্ৰেক কৰক ষ্টপ ওয়াচ লগাওক একদম সামাৰি কৰি দিছো ষ্টপ ওয়াচ লগাওক উইকটোত কি পঢ়িব উইকত আজিয়ে ডিসাইড কৰক ফিক্স কৰক যে এইটো উইকত এটো পঢ়িম মানে যিমানখিনি পাৰে সিমানখিনি লগ বলে পঢ়াখিনি পঢ়ক আৰু 3 ঘণ্টা লাগে হেতু 3 ঘণ্টা শেষ কৰিব ট্ৰাই কৰক এনিৱে মানে এটা এথিক্সৰ এপ্টিটিউড লৈছে যদি এপ্টিটিউড আপুনি 3 ঘণ্টাত আপুনি শেষ কৰিব লাগিব কিন্তু পঢ়ি গৈ থাকিলে বহুত বেছি হ'ব আৰু মেইনছৰ পিছত আপুনি তেনেকৈ শেষ কৰে গতিকে এই পাৰ্টটোত আমি ক্লিয়াৰলি জানিব লাগিব কেনেকৈ আমি